ডুমডুমা পৌৰসভাত অনিয়মৰ অভিযোগ। নীতি বহিৰ্ভূতভাৱে প্ৰস্ৰাৱগাৰ ভাঙি দোকান নিৰ্মাণ কৰিবলৈ দিলে অনুমতি। ডুমডুমা পৌৰসভাত এতিয়া ৱাৰ্ড কমিছনাৰেই সৰ্বেসৰ্বা। তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নয়ন কৰি থকাৰ বুলি দাবী কৰাৰ বিপৰীতে ডুমডুমা পৌৰসভাত বিভিন্ন অভিযোগ প্ৰতি অভিযোগৰ ঘটনাই এতিয়া অস্থিৰ কৰি তুলিছে সমগ্ৰ ডুমডুমাৰ নগৰ। অভিযোগ অনুসৰি ডুমডুমাৰ দৈনিক বজাৰৰ মাছমজিয়াত থকা পৌৰসভাৰ 44খন দোকানযুক্তৰ এখন বজাৰৰ প্ৰস্ৰাৱগাৰ ভাঙি নতুনকৈ দোকান গৃহৰ নিৰ্মাণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্চৰ্যজনক বিষয় যে কোনো ধৰণৰ নিবিদাৰ আহ্বান নকৰাকৈ নুৰ মহম্মদ নামৰ ব্যৱসায়ীগৰাকীৰ প্ৰস্ৰাৱগাৰ ভাঙি বিল্ডিঙৰ তললৈ গুৰুত্বপূৰ্ণ কৰিডৰৰ লগতে ইমাৰ্জেঞ্চিৰ ডোৰ বন্ধ কৰি এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৃহ নিৰ্মাণ কৰিবলৈ ব্যক্তিজনে ক'ত অধিকাৰ পালে বুলি প্ৰশ্ন উত্থাপন হৈছে সচেতন জনতাৰ। ৰাইজৰ বিভিন্ন অভিযোগৰ পিছত নিজকে ধোঁৱা তুলসী পাত সজাবলৈ বৰ্তমান কাম বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষই। তাত ইমাৰ্জেঞ্চি এক্সিট দুৱাৰখনো ভাঙি দিয়া হ'ল আৰু আপোনাৰ ওপৰত অভিযোগ উঠিছে যে আপুনি পাৰ্মিশ্যন দিছে। নাই আগত কি হৈছিলে তাত আমি পাব্লিক কমপ্লেইন পালোঁ যে বাথৰুম হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। যিমান দোকান আছিলে 50% অলৰেডি বন্ধ আছে। সেইটো পাব্লিক কমপ্লেইন পোৱাৰ পাছত আমাৰ বৰ্ডত এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ যে সেইটো বাথৰুমটো আঁতৰাই বাথৰুমটো ওপৰলৈ লৈ যাম আৰু তাত কিবা এটা গোদামৰ কাৰণে বনাই দিলে চাফ চিকুণ থাকিব, সেইকাৰণে মাৰ্কেটটো ভালকৈ চলি থাকিব। আমাৰ মেইন উদ্দেশ্যটো সেইটোৱে আছিলে আৰু পূৰা আমি একেলগ হৈ পূৰা সেইটো সিদ্ধান্ত গ্ৰহণ কৰি তাক দিয়া হৈছে। যিহেতু আপোনালোকে দুইজন মানুহক তাত ইমাৰ্জেঞ্চি এক্সিট আচলতে সেই যিকোনো দুৱাৰ থাকে ইমাৰ্জেঞ্চি এক্সিট, যদি কিবা দুৰ্ঘটনা হয় সেইফালৰ পৰা মানুহ আঁতৰি যায়, কিন্তু সেই দুৱাৰখনো কিন্তু বন্ধ কৰি দিছে। নহয়, সেইটো বেয়া কৰিছে। আমি একচুৱেলি 15x5 ফিটে তাক আমি অনুমতি দিছোঁ সেইটো গোদামটো বনাবলৈ। বাথৰুম চাইজটো ইমানেই আছিলে, যদি সি বেছি বনাই আছে তেনেহ'লে আমি তাক এতিয়াও ফোন কৰিলোঁ কামটো বন্ধ কৰিবৰ কাৰণে। আমাৰ যি নিয়ম আছে আইন আছে সেই অনুসৰি চলিব লাগিব। বিগত সময়ত কংগ্ৰেছ দলৰ পৰা 4 নং ৱাৰ্ড কমিছনাৰ হিচাপে জয়লাভ কৰা মিলন যাদৱে বিজেপিত যোগদান কৰি দুৰ্নীতিৰ পাহাৰ গঢ়াৰো অভিযোগ তুলিছে খুদ নিজ এলেকাৰ বাসিন্দাসকলে। তাৰ সমান্তৰালকৈ ডুমডুমাৰ পৌৰসভাৰ 4 নং ৱাৰ্ড কমিছনাৰ মিলন যাদৱে টকাৰ বিনিময়ত মৌখিকভাৱে বিভিন্নজনক বিভিন্ন সময়ত অনুমতি প্ৰদান কৰাৰ কথাও বৰ্তমান চৰ্চাত দেখা পোৱা গৈছে। ডুমডুমাৰ নগৰ সমিতিৰ মাটিত দিনক দিনে অবৈধ গৃহ অট্টালিকাৰ নিৰ্মাণৰ যেন প্ৰতিযোগিতাহে আৰম্ভ হৈছে। এয়া আমাৰ অভিযোগ নহয়, এয়া সাধাৰণ জনতাৰ অভিযোগ। এইটো বিল্ডিং 44খন দোকান আছে উইলিয়াম পঞ্চ হেৰিত ডেইলি বজাৰ, ডুমডুমা ডেইলি বজাৰ হেৰিত। ইয়াত কৰিডৰ এটা আছিলে, এনেকুৱা কৰিডৰ এটা আছিলে, সিফালৰ পৰা সিটো বাইলনলৈ যোৱালৈ কৰিডৰ এটা আছিলে আৰু ইয়াত আছিলে আপোনাৰ এটা লেট্ৰিন বাথৰুম। ইয়াত লেট্ৰিন বাথৰুমটোৰ সুব্যৱস্থা নাছিল। আমি কমচে কম 1000 বাৰ চাফা কৰিছিলোঁ, কিন্তু দুদিন যায় 3 নম্বৰ দিনা যাব নোৱাৰিছিলোঁ, কাৰণ ইয়াত লেট্ৰিন কৰি থৈ দিছিলে। গতিকে আমি পৌৰসভালৈ এটা এপ্লিকেশ্যন দিছিলোঁ, এইটো আমাক সুব্যৱস্থা কৰক, নহ'লে এইটো বন্ধ কৰি দিয়ক। বুজিছে? এতিয়া ক'ব নোৱাৰোঁ কেনেকৈ কি হেৰিত মানে এই গোটেই কনষ্ট্ৰাকশ্যনটো পৌৰসভাৰ হেৰিত নজনাকৈ হয়, জনাকৈ হয় গম নাপাওঁ। এইটো কমপ্লিটলি এটা ব্যক্তিক এই কমপ্লিট হেৰিটো কনষ্ট্ৰাকশ্যন দি দিছে। ইয়াত 2-3বাৰ জেইও আহিছিলে, মাননীয় নিয়োগ ডেকা,
তেওঁ আহি কিনে ইয়াত চাই গৈছে তেওঁ কিন্তু এই কৰিডৰৰ কথা বাৰ বাৰ কৈ গৈছিল কি কৰিডৰটো লাগিব কৰিডৰ কাৰণ ইফালৰ পৰা সিফালে বাইলেনৰ যাবলৈ কৰিডৰ লাগিব কাষ্টমাৰ আহিবলৈ ইফালৰ পৰা ইফালে বাইলেনৰ কৰিডৰ লাগিব কিবা আপতকালীন হেৰি জুবি চুই লাগিলেও ইয়াত ইফালৰ পৰা সিফালে যাবলৈ এটা ব্যৱস্থা লাগিব গতিকে কমপ্লিটলি এই বস্তুটো এইটো বস্তু বন্ধ কৰি দিলে যিহেতু আমি এইটো বস্তু বন্ধ কৰি দিলে আমি সিফাললৈ যাব নোৱাৰোঁ সিফাললৈ যাব নোৱাৰোঁ গতিকে কমপ্লিট বস্তুটো দি দিলে কেনেকুৱা কি ভিত্তিত দিলে সেইটো আমি গম নাপাওঁ কিন্তু এইটো বস্তু দি দিলে কিবা এটা কাৰণ হ'ব এতিয়া আমি বিচাৰিছোঁ আমাক কৰিডৰটো লাগে সেইটো ব্যৱস্থা ইফালৰ পৰা সিফালে বাইলেনলৈ কৰিডৰটো লাগে আৰু যদি পাৰে সুব্যৱস্থা কৰি আমাক বাথৰুমটো দিয়ে সুব্যৱস্থা কৰি দিয়ক আৰু আগফালে ফ্ৰণ্টত 3খন ছাটাৰ দিয়ক যাতে কোনো আহি কিনে ইয়াত লেট্ৰিন পেচাব কৰিব নোৱাৰে 2023 চনৰ পৰা আমি 4খন এপ্লিকেশ্যন দিছোঁ টাউনগুটি কৰি দিম বুলি কৈছিলে এইটো টাউনগুটি কৈছে আমি গম নাপাওঁ মিলন যাদৱে হেৰি কৰিছে তেওঁৱে গম পাব তেওঁ তেতিয়া বাহিৰত আছিলে ইয়াত নাছিলে মিলন যাদৱ আহিলে আমি এইটো হেৰি কৰিব পাৰিম মিলন যাদৱ ৱাৰ্ড কমিশ্যনাৰ 4 নম্বৰ ৱাৰ্ড তেওঁৱে কৰাইছে বুলি শুনিছোঁ তেওঁৰ তত্ত্বাৱধানত এইখিনি হৈছে টাউন কমিটি গম নাপায় আৰু যোৱাকালি আমি টাউন কমিটিত যিজন মেজিষ্ট্ৰেট আছে তেওঁৰ ওচৰত গৈছিলোঁ তেওঁ কিন্তু অলপো এই কথাটোত গম নাপায় কৈছে এই কথাটো মই অলপো গম নাপাওঁ গতিকে মই ব্যৱস্থা ল'ম ইয়াৰ ব্যৱস্থা লৈ চাই মেলি আমি কিবা এটা ডিচিশ্যন আনিম এইটো উইলিয়ামছ পথৰ দাঁতিত থকা নতুন বিল্ডিং হয় ইয়াত 2012 চনত বিল্ডিং বনিছিলে তেতিয়া ইয়াত টয়লেটৰ সুব্যৱস্থা আছিলে আমি কৈছিলোঁ যে আমাক টয়লেটটো ইয়াত তলত নি পাই বেলেগ জেগাত দিয়ক তো তেতিয়া কৈছিলে যে এইটো বিল্ডিঙত টয়লেট থাকিবই গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে টয়লেট থাকিবই লাগিব তো আমি টয়লেটটো আমি ইউজ কৰি আছিলোঁ কিন্তু মাজতে কি হৈছে ইয়াত চাৰ্টাৰ নাই বিল্ডিংটো চাৰ্টাৰ নথকাৰ কাৰণে কি হয় মানুহে ৰাতি আহি পেলাই ইয়াত হাগি মুতি যায় পুৰা লেতেৰা হৈ যায় তাৰপিছত আমি পৌৰসভাক আবেদন কৰিছিলোঁ যে এইটো আমাক সুব্যৱস্থা কৰি দিয়ক লেট্ৰিন বাথৰুমটোৰ সুব্যৱস্থা কৰি দিয়ক যাতে মানুহে আহি হাগি মুতি লেতেৰা কৰিব নোৱাৰে নহ'লে পাছতে আমি ক্ষোভত লাষ্টত এপ্লিকেশ্যন দি হয়ৰাণ হৈ গৈছোঁ পাছত লাষ্টত আমি ক্ষোভত কৈছোঁ যে আমাক এইটো লেট্ৰিন বাথৰুম নালাগে আপোনালোকে উঠাই দিয়ক কিন্তু এহেঁতি সুব্যৱস্থা নকৰি এইটো লৈছে এহেঁতি ভাঙি দিছে আৰু ভাঙি পেলাই বেলেগক আবণ্টন দি দিছে এতিয়া আবণ্টনটো কিভাৱে দিছে আমি নাজানো এতিয়া দেখিছোঁ আবণ্টন লোৱাৰ পাছত এহেঁতি কৰিডৰটোৰ লগত লৈ পেলাই লিণ্টন লগাই দিছে তাৰমানে পূৰা পিছফালে যিটো ৰাস্তা আছে ৰাস্তাৰ পৰা বন্ধ কৰি দিব এইটো এলটমেণ্টটো জেনেৰেলি এইটো ৱাৰ্ড কমিশ্যনাৰ 4 নম্বৰ ৱাৰ্ড কমিশ্যনাৰে দিয়া বুলি গম পাইছোঁ নাম মিলন যাদৱ বুলি গম পাওঁ তো তেওঁ যদি এলটমেণ্ট দিছে এহেঁতি কিভাৱে এলটমেণ্ট দিছে নাজানো কিন্তু কৰিডৰটোতো যেনেকুৱা হ'লেও কৰিডৰটো থাকিবই লাগিব এইটো মাৰ্কেটত কাৰণ যিটো এটা ডাঙৰ মাৰ্কেটত সদায় এক্সিট আৰু আপোনাৰ এণ্ট্ৰি বেলেগ হ'ব লাগে হয় কিবা এটা আপতকালীন অৱস্থা যাতে মানুহ পিছফালৰ পৰা যাব পাৰে সেইটো ৰাস্তা হ'ব লাগে আৰু কাষ্টমাৰো যাতে অহা যোৱা কৰিব পাৰে তো আমি পৌৰসভাৰ ওচৰত এইটোৱে আবেদন কৰোঁ যে আমাক কৰিডৰটো ৰাখি পেলাইহে বাকী কামবোৰ যাতে আগবঢ়ায় চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুওৱা তথা ভেঙুচালি কৰা এইসকলৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া প্ৰশ্ন হৈছে ডুমডুমাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তবিলাকত সংঘটিত হোৱাৰ দুৰ্নীতিৰ সমান্তৰালত একমাত্ৰ পৌৰসভাত অনিয়মৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লাগিব